এতিয়া আমি জানো যে সুজুকি এইটো কাৰ কোম্পানী হয়, জাপানীজ কাৰ কোম্পানী, আৰু তেওঁলোকে কিন্তু ডাল চাম্বাৰ বা চলে এইবিলাকো বিক্ৰী কৰে। এতিয়া এইটো কথা ইন 2020 মানে 24ত তেওঁলোকে ডিচাইড কৰিলে যে ভেজিটেৰিয়ান ফুডছ মানে ডিছেছবিলাক ইণ্ডিয়ান যিখিনি এমপ্লয়ী আছে তেওঁলোকৰ কাৰণে লঞ্চ কৰিব। আৰু যেতিয়া লঞ্চ কৰিলে তেওঁলোকে দেখা পালে যে মানে এইটো ইণ্ডিয়ানেতো লয়েই, জাপানীজ লোকসকলেও ইণ্ডিয়ান মানে এইটো এই খানাটো ডিছটো মানে বহুত ভাল পায়। আৰু তেতিয়া তেওঁলোকে গম পালে যে মাৰ্কেটত এটা গেপ আছে। আৰু সেইমতে তেওঁলোকে প্ৰথমে ইনিচিয়েলি 4টা মানে ৰেডি টু ইট মানে ফুড ডিছেছ মানে এইটো লঞ্চ কৰিলে, আৰু তাতে বেষ্ট চেলাৰো হ'ল এটা প্ৰডাক্ট। আৰু তাৰপাছত তেওঁলোকে গ্ৰেজুৱেলি ইনক্ৰিজ কৰিলে মানে 14টা ডিছেছ, আৰু লাহে লাহে মানে জাপানীজ মাৰ্কেটতো ইণ্ডিয়ান মানে ফুডটো মানে এইটো তেওঁলোকে গম পালে যে ডিমাণ্ড আছে। আৰু চাওক এতিয়া তেওঁলোকে কাৰ কোম্পানী, কিন্তু তেওঁলোকে নটিচ কৰিছে যে মানে বেলেগ প্ৰডাক্টতো কেনেকৈ মানে এণ্ট্ৰি কৰিব পাৰে। গতিকে আমি প্ৰডাক্ট নলেজটো বা মাৰ্কেট ষ্টাডিটো মষ্ট ইম্পৰ্টেণ্ট কথা